ওদালগুৰি জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ ২৪ সংখ্যক অধিৱেশন সম্পন্ন। ওদালগুৰিৰ হৰিহিঙা কাহিবাৰীৰ লাংডাং চুবুৰী ব্ৰহ্মজ্যোতি সেৱাশ্ৰমত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ব্ৰহ্ম ধৰ্মৰ ২৪ সংখ্যক অধিৱেশন। অনুষ্ঠানত অসমৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। এই আমাৰ ওদালগুৰি জিলা ব্ৰহ্ম ধৰ্মৰ এইটো অধিৱেশন আছিলে। অধিৱেশনত মোক আমন্ত্ৰণ জনাইছিল তেওঁলোকৰ এটা কাৰ্যসূচীত। এইফালে চবকে পাই ভাল লাগিল। বড়োসকলৰ মাজত ব্ৰহ্ম ধৰ্ম আমাৰ কি কয় বড়ো সমাজক সংস্কাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট উদগনি দি আহিছে আগৰ পৰাই। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম তেওঁ প্ৰচাৰ কৰিছিলে আৰু সেই ধৰ্মৰ জৰিয়তে বড়োত শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি সমাজৰ সকলো কি কয় সংস্কাৰৰ বা পৰিৱৰ্তনৰ কাম কাজবিলাক তাৰ পৰাই আৰম্ভ হৈ আহিছিলে। ব্ৰহ্ম ধৰ্ম প্ৰচাৰৰ লগতে তেখেতে সমাজ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আধুনিক ৰাজনীতিকলৈকে তেওঁ দৃষ্টি ৰাখিছিলে। তেখেতৰ ভিজন তালৈকে আছিলে আৰু সেই হিচাপে তেতিয়াৰ পৰাই জনজাতিসকলৰ কাৰণেও ৰাজনৈতিক প্ৰেক্ষাপটত এটা সুকীয়া স্থানটো দিব লাগে বুলি চাইমন কমিশ্যনক তেতিয়াই তেওঁৰ নেতৃত্বত অনুৰোধ কৰিছিলে আৰু তাৰ পৰাই গোৱালপাৰা চিটু ৰিজাৰ্ভ হৈ ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া নিৰ্বাচিত হৈছিল ব্ৰিটিছৰ সময়ৰ পৰা। আৰু তাৰ পৰাই তেখেতে সেইটো সময়ত জনজাতিসকলৰ কাৰণে কাম কৰিবলৈ সক্ষম হৈছে। ট্ৰাইবেল লীগ গঠন কৰি পেলাই আজিৰ জনজাতিসকলৰ সাংবিধানিকভাৱে যি ৰক্ষা কৱচ দি থ'বলৈ সক্ষম হৈছে অসমত, ইয়াৰ অৱদান গোপীনাথ বৰদলৈ, ভীমবৰ দেউৰী আৰু তাৰ বিহাইণ্ডত আছিলে গুৰুদেৱ কালীচৰণ। ব্ৰহ্ম ধৰ্মৰ উদ্দেশ্য হ'ল মানৱ জাতিক একত্ৰ কৰা। আমি এক বান্ধোনেৰে আমি অসমত জীয়াই থাকিব লাগে। যিয়ে যি কি ধৰ্ম গ্ৰহণ কৰক, পূজা কৰক, আমি মানুহ হিচাপে আমি একেলগ হৈ থাকিব লাগে। আমি কোনো ধৰ্ম আমি ঘৃণা কৰিব নাপাওঁ, ভৰিব নালাগে। যিজনে যেনেকৈ ধৰ্ম গ্ৰহণ কৰিছে, পূজা পাঠ কৰিছে, সেইটো তেনেকৈ চলি থাকিব। কিন্তু আমি মানুহ হিচাপে, মানৱ জাতি হিচাপে আমি এক হৈ পেলাই আমি থাকিব লাগিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কৱচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।